নমস্কাৰ এই যোনটো ভিডিও আছে এই ভিডিওটো আপোনাক ক্লিক কৰাৰ উদ্দেশ্য এটাই যে এই যোনটো স্কিম আছে সেই স্কিমটো আবেদন প্ৰক্ৰিয়াটো কেনেকুৱা সেইটো সিম্পলি আপুনি জানিব বিচাৰিছে কিন্তু এটা স্কিম বা এটা আঁচনি আবেদন কৰাৰ আগতে সেই আঁচনিটো সকলোখিনি বস্তু ভালদৰে জনাটো উচিত উদাহৰণস্বৰূপে যদি চাবলৈ যায় এই যোনটো স্কিম আছে আপোনাক সকলোৱে গম পাইছে যে এই স্কিমটো আন্ডাৰত 2500 টকাকৈ প্ৰত্যেক মাহে আপুনি লাভ কৰিব পাৰিব কিন্তু বহুতে হয়তো নাজানে এই যোনটো 2500 টকা প্ৰতি মাহে আছে সেইটো আপুনি মাহেকত লাভ নকৰি পেলাই বা মাহেকত নলৈ পেলাই একে মুঠে আপুনি 25000 টকা ল'ব পাৰিব তো এনেকুৱা বহুতো কথা এই স্কিমটোৰ বিষয়ে আজিৰ যোনটো ভিডিও আছে ভিডিও ডিসকাস কৰিবলৈ চেষ্টা কৰিম যাতে আবেদন কৰাৰ আগতে আপোনালোকে সেই যোনটো স্কিম আছে সেই স্কিমটো সকলোখিনি কথা ভালদৰে গম পায় আৰু নিজৰ কাৰণে যোনটো স্কিম আছে সেই স্কিমটো সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে নমস্কাৰ সকলোকে ইয়ৰ হেল্পাৰ ডিফেন্সলৈ স্বাগতম জনাইছো তো আশাকৰি পলম নকৰি আজিৰ নতুন ভিডিওটো আৰম্ভ কৰি লওঁ তো এই যোনটো ভিডিও আছে এই ভিডিওটো আপোনালোকৰ সুবিধা হোৱাকৈ মই টোটাল 5টা পাৰ্টত ভাগ কৰি দিছো পোনপ্ৰথমে যোনটো পাৰ্ট আছে সেই পাৰ্টত আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিম যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় অৰ্থাৎ কোনে যোনটো স্কিম আছে সেই স্কিমটো আবেদন কৰিব পাৰিব দুই নম্বৰ পাৰ্টত সিম্পলি আমি স্কিমটো সুবিধাখিনিৰ ওপৰত ডিসকাস কৰিবলৈ চেষ্টা কৰিম যে কি বেনিফিটস এই স্কিমটো আন্ডাৰত আপুনি পাব পাৰিব 3 নম্বৰ পাৰ্টত এই যোনটো স্কিম আছে এই স্কিমটো লিমিটেশনৰ ওপৰত ডিসকাস কৰিবলৈ চেষ্টা কৰিম যে কি লিমিটেশন স্কিমতে বান্ধি দিছে 4 নম্বৰ পাৰ্টত সিম্পলি আমি ডকুমেন্টছৰ ওপৰত ডিসকাস কৰিবলৈ চেষ্টা কৰিম যে কি ডকুমেন্টছ আপোনাৰ হাতত থাকিব লাগিব আবেদন কৰিবলৈ হলে আৰু শেষৰ যোনটো 5 নম্বৰ পাৰ্ট আছে তাত সিম্পলি আমি এপ্লিকেশন প্ৰসেছটোৰ ওপৰত ডিসকাস কৰিবলৈ চেষ্টা কৰিম তো এতিয়া আমি আগবাঢ়ো ভিডিওটো পোনপ্ৰথমৰ পাৰ্ট যোনটো হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি অৰ্থাৎ কোনে যোনটো স্কিম আছে বা আঁচনি আছে সেইটো আবেদন কৰিব পাৰিব তো পোনপ্ৰথমে যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো দিয়া হৈছে যে এই যোনটো স্কিম আছে সেই স্কিমটো কেৱল অসমত বাস কৰা ষ্টুডেন্ট সকলেহে বা অসমৰ যোনসকল ৰেসিডেন্স আছে সেই সকলে লাভ কৰিব পাৰিব দুই নম্বৰতে সিম্পলি মেনশন কৰা হৈছে যে এই যোনটো স্কিম আছে এই স্কিমটো কেৱল ফ্ৰেছ ষ্টুডেন্ট সকলে লাভ কৰিব পাৰিব অৰ্থাৎ যোনসকলে ৰিসেন্টলি গ্ৰেজুৱেচন পাস কৰিছে সেই সকল ষ্টুডেন্টে এই যোনটো স্কিম আছে সেই স্কিমৰ সুবিধাটো বা এই স্কিমটোৰ কাৰণে আবেদন কৰিব পাৰিব তো এই তিনটা আছিল মেইন এলিজিবিলিটি ক্ৰাইটেৰিয়া এই যোনটো স্কিম আছে সেই স্কিমটোৰ ক্ষেত্ৰত এতিয়া আমি আগবাঢ়ো যে এই যোনটো স্কিম আছে বা আঁচনি আছে ইয়াৰ আন্ডাৰত আপুনি কি সুবিধা বা বেনিফিটস লাভ কৰিব পাৰিব তো সকলোৱে হয়তো গম পায় এই যোনটো স্কিম আছে ইয়াৰ আন্ডাৰত আপুনি 2500 টকাকৈ প্ৰত্যেক মাহে লাভ কৰিব পাৰিব আৰু এই যোনটো প্ৰত্যেক মাহ এমাউন্টটো আছে অৰ্থাৎ 2500 টকাকৈ যোনটো এমাউন্ট আছে সেই এমাউন্টটো আপুনি প্ৰত্যেক মাহে নলৈ পেলাই একে মুঠেও আপুনি ল'ব পাৰিব দুই নম্বৰ যোনটো সুবিধা সেইটো হৈছে যে এই স্কিমটো আন্ডাৰত যোনসকল ৰিসাৰ্চ স্কলাৰ ষ্টুডেন্ট আছে সেই সকলে 25000 টকা একে মুঠে পাব পাৰিব আৰু 3 নম্বৰতে সিম্পলি যোনসকল দিব্যাংগ ৰিসাৰ্চ স্কলাৰ আছে সেই সকলে একে মুঠে 50000 টকা স্কিমটো আন্ডাৰত পাব পাৰিব তো এই তিনটা আছিল মেইন সুবিধা এই স্কিমটো এতিয়া আমি আগবাঢ়ো ভিডিওটো 3 নম্বৰ পাৰ্ট যোনটো হৈছে যে এই স্কিমটোৰ লিমিটেশন কি আছে বা স্কিমটোৰ অসুবিধাবিলাক কি তো সিম্পলি চাওক এই যোনটো স্কিম আছে সেইটো কেৱল এবছৰৰ কাৰণে মুকলি কৰি দিয়া আছে অৰ্থাৎ মাত্ৰ এক বছৰৰ কাৰণে আপুনি যোনটো স্কিম আছে সেই স্কিমৰ সুবিধা ল'ব পাৰিব আৰু দুই নম্বৰতে সিম্পলি যোনসকল ষ্টুডেন্টে অলৰেডি নিযুত মইনা স্কিমটো আন্ডাৰত লাভ কৰি আছে বা নিযুত মইনা স্কিমৰ বেনিফিচিয়াৰিজ হয় তেখেতসকলে যোনটো স্কিম আছে সেই স্কিমৰ সুবিধা নাপায় আৰু শেষত যদি ক'বলৈ যাওঁ লিমিটেশন মেইন লিমিটেশন সেইটো হৈছে এই যোনটো স্কিম আছে এই স্কিমটো কেৱল ফ্ৰেছ ষ্টুডেন্ট সকলৰ কাৰণে হয় অৰ্থাৎ যোনসকলে 2024-25 বৰ্ষত গ্ৰেজুৱেচন পাস কৰিছে সেই সকল ষ্টুডেন্টে এই যোনটো স্কিম আছে সেই স্কিমটো সুবিধা ল'ব পাৰিব যদি আপুনি 2022 বৰ্ষ 21 বৰ্ষত বা আগতে আপুনি গ্ৰেজুৱেচন শেষ কৰিছিলে তেনেকুৱা ক্ষেত্ৰত আপুনি যোনটো স্কিম আছে সেই স্কিমটো এপ্লাই কৰিবলৈ বা সেই স্কিমটো নাপাব আৰু শেষৰ যোনটো লিমিটেশন 4 নম্বৰ যোনটো লিমিটেশন সেইটো হৈছে যে এই যোনটো স্কিম আছে সেই স্কিমটো পাবলৈ হলে আপুনি যে গ্ৰেজুৱেচন পাস কৰিছে সেইটো যিকোনো এখন গভৰ্ণমেণ্ট কলেজ বা ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব আপুনি যদি প্ৰাইভেট সেক্টৰ কলেজ বা ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেচন পাস কৰিছে তেনে ক্ষেত্ৰতে যোনটো স্কিম আছে সেই স্কিমটো আপুনি আবেদন কৰিব নোৱাৰিব তো এই তিনটা আছিল মেইন লিমিটেশন এইটো জীৱন প্ৰেৰণা স্কিমটোৰ এতিয়া আমি আগবাঢ়ো যে কি ডকুমেন্টছ আপোনাৰ হাতত থাকিব লাগিব এপ্লাই কৰাৰ সময়ত বা আবেদন কৰিবলৈ হলে সিম্পলি মেনশন কৰা হৈছে যে যোনখন আপোনাৰ পিআৰচি আপুনি যে অসমতে যে বাস কৰে সেইটো প্ৰমাণ কৰিবৰ কাৰণে আপোনাৰ পিআৰচি সাৰ্টিফিকেট থাকিব লাগিব দুই নম্বৰতে সিম্পলি আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব এই যোনটো স্কিম আছে সেই স্কিমটো সুবিধা লাভ কৰিবলৈ কাৰণ বৰ্তমান সময়ত যোনবিলাক স্কিম আছে সেই সকলোবিলাক স্কিম ডিবিটি মেথডৰ যোগেদি আপোনালোকক প্ৰদান কৰা হয় তো ডিবিটি মেথডনো কি হয় সেইটো বিষয়ে আপুনি ভালদৰে জানিব বিচাৰে তাৰ পৰা অলৰেডি আমাৰ ভিডিও বনাই থোৱা আছে সেই ভিডিও চাব পাৰে বৰ্তমান সময়ত সকলো স্কিম চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হওক ষ্টেট গভৰ্ণমেণ্টৰ হওক স্কলাৰশ্বিপ হওক সকলো স্কিম এই মেথডটোৰ যোগেদি দিয়া হয় এই মেথডটোৰ কাৰণে আধাৰ কাৰ্ডখন বহুত বেছি প্ৰয়োজনীয় তো সিম্পলি আপোনাৰ আধাৰ কাৰ্ডখন থাকিব লাগিব এই স্কিমটোৰ সুবিধা লাভ কৰিবলৈ হলে 3 নম্বৰতে সিম্পলি আপোনাৰ নিজৰ এটা বেংক একাউণ্ট লাগিব আৰু শেষত যদি আপুনি ৰিসাৰ্চ স্কলাৰছ হয় যোনটো আপোনাৰ
25,000 টকা একেমুঠে দিয়া হ'ব তো ৰিচাৰ্জ স্কলাৰছৰ ক্ষেত্ৰত আপোনাৰ যোনটো আইডি কাৰ্ড আছে আপুনি আইডি কাৰ্ডটো আপুনি দিব লাগিব আৰু শেষত সিম্পলি যদি আপুনি 2500 টকাকৈ প্ৰত্যেক মাহে ল'ব নিবিচাৰি একেমুঠে 25,000 টকা ল'ব বিচাৰিছে তেনে ক্ষেত্ৰত ডিচিৰ পৰা লিখোৱা এখন কাগজ আপোনাৰ প্ৰয়োজন হ'ব তো এইকেইটা আছিলে মেইন ডকুমেণ্টছ এই যোনটো স্কিম আছে সেই স্কিমটো আবেদন কৰাৰ ক্ষেত্ৰত এতিয়া আমি একবাৰ ভিডিঅ'টো শেষ পাৰ যে এই যোনটো স্কিম আছে সেই স্কিমটো আবেদন কেনেকৈ কৰিব লাগিব সিম্পলি এই যোনটো স্কিম আছে ইয়াৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অনলাইন হ'ব যোৱা 1 তাৰিখৰ পৰা ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি কোৱা হৈছিল যদিও বৰ্তমানলৈকে ইয়াৰ যোনটো পৰ্টেল আছে সেই পৰ্টেলটো লাইভ কৰি দিয়া হোৱা নাই বা আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়া হোৱা নাই সিম্পলি মই ডেসক্ৰিপশ্যনত সেই পৰ্টেলটোৰ লিংকটো দি দিছো যাতে আপোনালোকে চেক কৰি থাকিব পাৰে আৰু যেতিয়া সিম্পলি আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া মই এটা ভিডিঅ'ৰ যোগেদি আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব সেইটো ষ্টেপ বাই ষ্টেপ প্ৰচেছ দেখুৱাই দিবলৈ চেষ্টা কৰিম বাকি এদিনৰ মেনখিনি আছিলে আপোনালোকৰ স্কিমটোৰ বিষয়ে ভিডিঅ'টো সম্পূৰ্ণ সকলোকে ধন্যবাদ যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব সকলোৰে সৈতে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে ভিডিঅ' সকলোকে পাই থাকিবৰ বাবে আৰু যদি কিবা নুবুজা আছে কোনোবা এটা পাৰ্টত বা কোনোবা এটা ভিডিঅ'টো অংশত আপুনি নুবুজিলে সিম্পলি কমেন্ট কৰিব সেই কমেন্টৰ ৰিপ্লাই মই নিশ্চয় দিবলৈ চেষ্টা কৰিম তো নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে জয় অসম ঠিক আছে